দেতুমণিৰ মাহীয়েকৰ ল'ৰাটো ওচৰতে থাকে, তাক মাতি আনলাক। সিও আহিল, সি যি আহি চাই গাটো চেঁচা, সি হতভম্ব। তাৰে পিছত সিও ক'লাক, জেঠীমা। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বৰ্তমান অসমৰ যিটো সমাজ ব্যৱস্থা একেবাৰে কোনফালে গতি কৰিছে, মানে ডাঙৰ এটা কুৱেশ্যন মাৰ্ক আহিছে। মানে আমি কোনটো ছাইডে প্ৰকৃততে গৈ আছোঁ। সদায় শুনিব ভাল শুনাতকৈ সদায় বেয়া শুনে। আজি কোনোবা ক'ৰবাত মৰিলে, আজি পানীত পৰি মৰিলে, আজি ক'ৰবাত কিবা হ'ল, গিৰিয়েকে ঘৈণীয়েকক মাৰিলে, ঘৈণীয়েকে গিৰিয়েকক মাৰিলে, মানে এনেকুৱা নিউজ এটা থাকিবই থাকিব। কিন্তু এই সকলোবোৰ যে হৈ থাকে তাৰ মাজত, কাৰণ ঘৰৰ পৰিয়ালটোৱে যেতিয়া সেই এনেকুৱা বেয়া কাম কৰিলেও ছাপোৰ্ট কৰে, তেতিয়া কিন্তু সেই ছাপোৰ্টিংটোৱে বহুত সাহস যোগায় সেই যিজন দোষী, প্ৰকৃততে সেই দোষীগৰাকীক। কিন্তু এই ক্ষেত্ৰত হীৰামণিৰ যিটো কাণ্ড হৈ গৈছিলে, বিশেষকৈ কাহিলীপাৰাত, যিহেতু গিৰিয়েকক তাই মাৰি পেলাইছিলে, গতিকে সেই কাণ্ডটোৰ ক্ষেত্ৰত মানে মই ক'ব বিচাৰিছোঁ, যিহেতু যোৱা জুন মাহত যিটো ঘটনা সংঘটিত হয়, গিৰিয়েকক চূৰ্ণি আৰু গাৰু হেপচা দি যিহেতু মাৰিছিলে বুলি যিটো কথা ওলাইছিলে, সেই কথাটো যে সঁচা তাই যিহেতু স্বীকাৰ কৰিলে। কিন্তু এই ক্ষেত্ৰত বিশেষকৈ মই ক'বলৈ যোৱা মেইন কথাটো হৈছে যে হীৰামণিৰ যিগৰাকী মাতৃয়ে যিটো ষ্টেপ গ্ৰহণ কৰিছে, সেই ষ্টেপটো সঁচাকৈ প্ৰশংসনীয়। কাৰণ তেখেতে কি কৈছে মই ক্লিপটো লগাই দিম। মই ভাবোঁ তেখেতৰ মাতৃয়ে যেনেকুৱা এটা ষ্টেপ বা যেনেকুৱা এটা ইনিচিয়েটিভ বৰ্তমান লৈছে, তেনেকৈ যদি প্ৰতিগৰাকী দোষী, মানে প্ৰতিগৰাকীয়ে বেয়া কাম কৰাৰ মাক দেউতাকসকলে যদি এনেকুৱা ষ্টেপবোৰ লয়, তেনেহ'লে এনেকুৱা ক্ষেত্ৰত বহুখিনি মানে মানুহ ভালৰ ফালে গতি কৰিব পাৰিব। কাৰণ যেতিয়া এটা বেয়া কাম কৰে, তাৰপিছতো যদি ঘৰৰ মানুহে ছাপৰ্টত থাকে যে হয় ই নাই কৰা বা ই ভুলতেহে কৰিছিলে, এনেকুৱাবিলাক নকৰি যদি সি সঁচাকৈ দোষী বোলে শাস্তি দিয়ক, এনেকুৱা যেতিয়ালৈকে নকয়, মানে তেতিয়ালৈকে মানে অকণমান দিগদাৰ হয় এই দোষীবিলাকক মানে ভাল কৰাৰ ক্ষেত্ৰত। যি কি নহওক, হীৰামণিৰ মাতৃয়ে তেখেতে কি কথা ক'লে আৰু কি কৈছে, মই সেইকাৰণে কৈছোঁ যে কি কথা কৈছে এই সকলোবোৰ দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব। আহিছোঁ, আপোনালোকে যি শাস্তি দিয়ে ফাঁচি দিলেও মোৰ কোনো ধৰণৰ আপত্তি নাই। এনেকুৱা সন্তান থকাতকৈ মৰাই ভাল। আমাৰ সমাজত নালাগে। আৰু মই সমাজত নি মই কৰিম কি? মোক সমাজে ঘৃণনীয় কৰিব, সমাজে ঘৰীয়া কৰিব, মোৰ ঘৰত কোনো মানুহ নাহিব। গতিকে মই সেই আৱৰ্জনা চপাই নলওঁ। ঘটনাটো হোৱাৰ পিছত 9:30মান বজাত ফোন কৰিছিল, মা কি কৰি আছা? বোলে আছোঁ ৰ, ভাত খালি? বোলে খালোঁ। আজি দেতুমণি আহিছে, হয় নেকি? তই মা কাজিয়া নকৰিবি দেই, এনেই মদ পানী খাই আহে, তই মুঠতে কাজিয়া কোনো ধৰণৰ কাজিয়া নকৰিবি আৰু তাক ভাত পানী দিবি। বোলে এতিয়া শুই আছে, টোপনি মাৰি আছে, উঠা নাই, হয় নেকি? তেতিয়াহ'লে এটা কাম কৰ, অলপ পিছত জগাই দিবি, জগাই ল'ৰা দুটাক পঢ়িবা দি, তাৰপাছত জগাই দিবি, দি ভাত পানী খাই শুই থাকিবি। তাক কিন্তু একো নকবি যদি মদ পানী খাই আহিছে। তাৰে পিছত থাকিল, বোলে হ'ব দে। আৰু 12:30মান বজাত নাই 1টামানে বাজিছি, আৰু ফোন কৰছি, মা তই সাৰি পাইছা? বোলে পোৱা নাই ৰ, এই টোপনি আহিছি মাত্ৰহে। বোলে এটা কথা হ'ল ৰ, দেতুমণি দুখত টোপনি মাৰি আছিল হত্ৰে এতিয়া আৰু হত্ৰে নি নাই, এতিয়া বন্ধ হৈ গ'ল। কি কয়? বোলে না কিবা হাৰ্ট এটেকে হ'ল। তই এটা কাম কৰ, কাষৰ সেই মানুহ আছে কেইঘৰমান, তাক ফোন কৰি দি আহক, তাহা সৈতে তই লৈ যা মেডিকেলত। তাৰে পিছত এনেকৈ তাই কৈ থাকোঁতে মাহীয়েকৰ ল'ৰা, মানে দেতুমণিৰ মাহীয়েকৰ ল'ৰাটো ওচৰতে থাকে, তাক মাতি আনলাক। সিও আহিল, সি যি আহি চাই গাটো চেঁচা, সি হতভম্ব। তাৰে পিছত সিও ক'লাক, জেঠীমা এনে তেনে কথা, তাৰ গাত দেখোন তাপ নাই অলপ। কি তাপ নাই? কি হ'ল তাৰ পটকৈ? যা তোৰ বেছি দেৰি নকৰিবি, সোনকালে মেডিকেলত লৈ যা। তাৰে পিছত এনেকৈ কৰি মেলি থাকোঁতে 2:30মান বজাত তাহোন লৈ গ'ল। লৈ যাই ডেড বডিটো মচিয়ে। তাৰে পিছত ডক্টৰে কৈছে, আমি এই ডেড বডি ইথান হেৰা কৰিব নোৱাৰোঁ, আপোনালোকৰ দেখোন ডেথে হৈছে, গতিকে আমি ইথান চিকিৎসা ল'ব নোৱাৰোঁ। 5টামান বজাত আমি 5জনে গ'লোঁ, বায়েক ভিনীয়েক, মই, মোৰ ল'ৰাটো আৰু ভতিজা ল'ৰা এটাই গুচি গ'লোঁ 5টাত। 9:30মান বজাত যাই পালোঁ। যাই পাওঁ যে তাই থানাৰ ওচৰত চেয়াৰ এখনত বহি আছে। মই বোলো এই কি কাণ্ড হয়? মানুহ এটা মৰি গৈছে, ইমান হাজবেণ্ড মৰিছে, তাই ইমান ধুনীয়াকৈ বহি আছে। মোৰ তেতিয়া মানে কঁপনি উঠি গৈছে, বোলে কি কাণ্ড? নিশ্চয় এইয়ে কিবা অঘটন কৰিলে। মই তাইক সুধিছোঁ, তই কিবা অঘটন কৰিছা নেকি? বোলে কৰা নাই। মোৰ কিবা হ'ব নেকি? তোৰ কিবা হ'ব যদিহে তই কিবা অঘটন ঘটাইছা। যদি অঘটন ঘটাইছা তেতিয়াহ'লে তই জেলত থাকবাৰ কাৰণে সাজু হৈ থাক, মই এনেকৈ কৈছোঁ। তাৰে পিছত অলপ পাছতে, নহয় মা, এটা কাম কৰিছোঁ, ডেড বডিটো পষ্টমৰ্টম কৰিব নিছি, আমি আমাৰ কাপোৰখিনি লৈ আহোঁ যাওঁ, যিখিনি কাপোৰ লাগে। তাই একদম নৰ্মেল। মই তেওঁ একদম আচৰিত হৈছোঁ। যাওঁ যে বিচনাত অলপ তেজ পৰি আছে, গাৰুটোত অলপমান জেগা জিকি আছে, বেড কভাৰখনৰ
মই বোলো এইবিলাক কি এমাও বোলে সেই দে বমি কৰিছিল তেওঁ বমি কৰলাক মই আৰু মনে মনে মই সন্দেহ কৰি আছোঁ বোলে নিশ্চয় এই কিবা ঘটন কৰিছে সেই যে ল'ৰাটো আহি তাহাৰ ঘৰত সোমাই আছে আমিতো নাজানো এইবিলাক নাজানো তাৰে পিছত থানাত যাই গপে তাই থানাত মাতলাক ভগদত্ত আৰু কি ভগদত্ত আমি বুজি পোৱা নাই কি ভগদত্ত তাতে শুনে যাম কি ভগদত্তই ক'ত বা ভগদত্তক লগ ধৰে তাই আৰু তাৰে পিছত যাই যি চাওঁ ভগদত্ত আৰক্ষী চকী মোৰ সেইটো একে লৈ আহিলে তাৰপাছত তাই গপে সোমাই গ'ল যাই ল'ৰা দুটাৰ সাক্ষাৎ ল'লাক তাইৰো সাক্ষাৎ ল'লাক ল'ৰা দুটাইতো একদম ফচফচে সঁচা কথা কৈ দিলাক তাৰপিছত আমি তাইৰ প্ৰতি আৰু অলপ আস্থা নাই দুটা সকলোখিনি কৈ দিছে যেনেকে মাৰিছে যাৰ লগত সেই ঘটনাটো ঘটাইছে গোটেইখিনি কৈ দিছে এই ডাঙৰটো মানে যদিও কথা ক'ব নোৱাৰে সি চাইনাইতে কৈছে তাৰে পিছত তাই লগে লগে চিগাৰেট দিবাৰ বাধ্য হৈ গ'ল ঘটনাটো ময়ে মাৰিছোঁ মোক তাৰমানে মাৰবা আহিছিল মাৰোঁতে মই ঠেলা মাৰি দিলোঁ দিয়াৰ লগে লগে পাকাৰ ৱালত খুন্দা খালাক খুন্দা খাই চেঞ্চলেছ হৈ গ'ল তাৰপাছত মই বিকল্প উপায় এইটো কৰিলোঁ চূৰ্ণি দি গলত হেঁচা মাৰি দি তেনেকৈ মাৰিছোঁ তাৰে লগত সহায় কৰিছে গাৰুটো বোলে হেঁচি ধৰিছে ৰূপে মুখত চিঞৰিব নোৱাৰাকৈ এটা বিকট চিঞৰ শুনিছিল কাষৰ মানুহে একদম ছোৱালীৰ মুখেদি কৈছে আমাক যাব দিয়া নাই কাৰণ পুলিচে কৈছে আমাক আপোনাৰ ছোৱালী নিজে চিগাৰেটটো দিছে তাৰে পিছত DSP SP SI চব ভৰ্তি হৈ গ'ল তাৰপিছত মই বাইদেউক ক'লোঁ তেওঁ DSP বোধহয় ছোৱালী মানুহ বিয়া হৈছে কিজানি তাৰপিছত তেওঁ কৈছোঁ বাইদেউ আমাৰতো ইয়াত একো কাম নাই বোলে একো কাম নাই তেনেহ'লে আমি যাব পাৰোঁ ল'ৰা দুটা কি কৰিব ল'ৰা দুটাৰ কাম আছে বাইদেউ আপুনি ল'ৰা দুটা নিব নোৱাৰে তাৰপিছত ঠিক আছে মই মোৰ ছোৱালী আপোনালোকৰ সদায় দিছোঁ জেল দিয়ে ফাঁচি দিয়ে যি কৰে একো মই মাত নামাৰোঁ মই কোনো ধৰণৰ প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ প্ৰয়োজন নাই মই ত্যাগ কৰি দিলোঁ প্ৰয়োজন নাই তাইক থাকলোঁ হয় যদিহে তাই যদি নামাৰলাক হয় গতিকে তাই যদি এনে এটা ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব তাইকতো কোনো ধৰণৰ বিশ্বাস নাই গতিকে মই তাইক কোনো ধৰণৰ বিশ্বাস নকৰোঁ আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ল'লোঁ তাৰপিছত আমি সেই 1:30মান বজাত ঘৰত গুচি আহিলোঁ গুচি আহি কোনো ধৰণৰ ফোন নাই যোগাযোগ নাই একো ধৰণৰ যোগাযোগ নাই টোটেলি বন্ধ মই ইয়াত স্থান নিদিওঁ কোনো পধ্যে নিদিওঁ কাৰণ মই সমাজখন লাগিব মোক মই চলা ল'ৰাটো মই 4-5 পাছত বিয়া পাতিব লাগিব কোনে ছোৱালী দিব যদি সেই আৱৰ্জনা তুমি ঘৰত সোমাইছোঁ পাই লওঁ অসম্ভৱ আমাৰ পক্ষে আমাৰ কোনো ধৰণৰ যোগাযোগ নাই মৰি যোৱা বুলি ভাবিছোঁ এনেকুৱা সন্তান থকাতকৈ মৰাই ভাল নাই সেইটোতো কোনো পধ্যে সম্ভৱে নহয় স্থান নাই য'তে থাকে থাকক ফুটপাথত থাকক ভিক্ষা খুজি খাওক তেতিয়া আৰাম পাব তেতিয়া বুজি পাব মৰমে উপলব্ধি কৰিব এতিয়াও মোৰ সেইখন ঘৰৰ প্ৰতি আস্থা আছে কাৰণ ল'ৰা দুটা আছে সেই দুটাৰ কাৰণে আমি একদম অন্তৰ কিবা হৈ আছে কি ক'ম আৰু ভাষাই নাই দেখুৱাব পৰা নাই আমিতো কৰিব দিয়া নাই মানিও লোৱা নাই মানি ল'লেতো আমি কোনোবা দিনাই গ'লোহেঁতেন আমিতো এই পক্ষত কোনো ধৰণৰ যোগাযোগ নাই সম্পৰ্ক ৰখা নাই কাৰো আগত খবৰ ৰখা নাই যি কৰে তাই নিজে যদি তাক সংস্কাৰী দিব নেকি ল'ৰা ছোৱালীকতো আমি ভালে শিক্ষা দিওঁ কিন্তু মোৰ ছোৱালী যে এনেকুৱা কাম কৰিব মই সপোনতো ভবা নাছিলোঁ দুটা সকলোখিনি কৈ দিছে যেনেকে মাৰিছে যাৰ লগত সেই ঘটনাটো ঘটাইছে গোটেইখিনি কৈ দিছে মোৰ ছোৱালী আপোনালোকৰ সদায় দিছোঁ জেল দিয়ে ফাঁচি দিয়ে যি কৰে একো মই মাত নামাৰোঁ মই কোনো ধৰণৰ প্ৰশ্ৰয় নিদিওঁ আৰু মোৰ প্ৰয়োজন নাই মই ত্যাগ কৰি দিলোঁ গতিকে আমি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই তাইক থাকলোঁ হয় যদিহে তাই যদি নামাৰলাক হয় গতিকে তাই যদি এনে এটা ঘৃণনীয় কাণ্ড ঘটাব পাৰিছে মই যদি ঘৰত লৈ যাওঁ মোকো কেতিয়াবা মাৰি পেলাব তাইকতো কোনো ধৰণৰ বিশ্বাস নাই তাইক কোনো ধৰণৰ বিশ্বাস নকৰোঁ আৰু আজিৰ পৰা মই তাইক নাই বুলি ধৰি ল'লোঁ দুখজনক ঘটনা আমি সপোনতো মানে ভবাই নাই কোনো দিন আৰু এনেকুৱা ঘটনা তাই কৰিব বুলি আমি আগতে তাৰমানে সতৰ্ক কৰি দিছোঁ তাই কাজিয়া কৰে সি মদ পানী খাই আহে বোলে আহক তথাপিতো কোনো ধৰণৰ গালি গালাজ নকৰিবি ভাত ৰান্ধবি ভাত দিবি চাহ দিবি আৰু মাতবি তাৰমানে ইমানে কাজিয়া কৰে আমি ইয়াৰ পৰা যে কাজিয়া ভাঙিব লাগে সিহঁতৰ